গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে জীৱনৰ শেষত আমাৰ লগত কোন যাব। বন্ধুসকল, জীৱনৰ পৰীক্ষাত নম্বৰ নাথাকে। মানুহে অন্তৰত ঠাই দিলে জানিব জীৱনৰ পৰীক্ষাত পাছ কৰিছোঁ। আজি এটা সুন্দৰ ষ্টৰীৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আহক দেৰি নকৰি ষ্টৰীলৈ যাওঁ। এখন ডাঙৰ সাম্ৰাজ্য আছিলে আৰু সেই সাম্ৰাজ্যৰ যিজন ৰজা আছিলে সেই ৰজাজন বৃদ্ধ হৈ আহিছিলে, বুঢ়া হৈ আহিছিলে। তেওঁ মৃত্যুৰ কাষ চাপিছিলে আৰু সেইবাবে ৰজাই চিন্তা কৰিলে যে ৰাজ্যৰ দায়িত্ব নিজৰ ডাঙৰ ল'ৰাক দিব। আৰু সেই চিন্তা কৰি পেলাই নিজৰ ডাঙৰ পুত্ৰক সেই ৰাজ্যৰ ৰজা পাতিলে, ৰাজ্যভাৰ গতাই দিলে। তাৰপিছত ৰজাই চিন্তা কৰিলে এতিয়া মোৰ শেষ সময় আৰু এই শেষ সময়ত মই সন্ন্যাস ল'ব বিচাৰোঁ যাতে বনত গৈ পেলাই শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰোঁ, শেষ কালটো তাত কটাব পাৰোঁ। গুৰুত্বপূৰ্ণ এইটো নহয় যে ৰজা বনত যাব, সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ৰজাৰ 4গৰাকী পত্নী আছিল আৰু সেই 4গৰাকীৰ পত্নীৰ ভিতৰত ৰজাৰ লগত কোন যাব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আছে। ৰজাই চিন্তা কৰিলে যে মোৰ লগত বনলৈ কোন যাব। আটাইতকৈ সৰুগৰাকী, যিগৰাকী চতুৰ্থগৰাকী, সেইগৰাকীক মই বহুত ভাল পাইছিলোঁ, গতিকে সেইগৰাকীকে মই লগত লৈ যাম নেকি। সেই চিন্তা কৰি পেলাই ৰজাই চতুৰ্থগৰাকী ৰাণীৰ ওচৰলৈ গ'ল, চতুৰ্থগৰাকী পত্নীৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই চতুৰ্থগৰাকী পত্নীক সুধিলে যে ৰাণী, মই বনলৈ যাব খুজিছোঁ, মই সন্ন্যাস ল'ব খুজিছোঁ আৰু মই ভাবিছোঁ আটাইতকৈ সৰু তুমি আৰু আটাইতকৈ বেছি ভাল পাইছিলোঁ তোমাক, গতিকে তুমি মোৰ লগত বনলৈ যাব লাগিব, তুমি মোৰ লগত সন্ন্যাস ল'ব লাগিব। যাবানে? তোমাৰ সিদ্ধান্তটো মোক জনাবানে? তেতিয়া ৰাণীয়ে ক'লে, চতুৰ্থগৰাকী পত্নীয়ে ক'লে যে তুমি এইবিলাক কি চিন্তা কৰিছা? ইমান ডাঙৰ ৰাজ্যভাৰ এৰি পেলাই তুমি ক'ত বনত যোৱা কথা চিন্তা কৰিছা? তুমি যদি যোৱা বেয়া নাপাবা, মই তোমাৰ লগত বনত যাব নোৱাৰিম, মই এই ৰাজ্যতে থাকিম। সেই কথা শুনা পোৱাৰ লগে লগে ৰজাৰ মনত দুখ উপজিলে, আঘাত লাগিলে যে মই আটাইতকৈ বেছি ভাল পাইছিলোঁ সৰু ৰাণীক আৰু সৰু ৰাণীয়ে মোক আঘাত দিলে, মোৰ লগত নাযাওঁ বুলি ক'লে। সেই চিন্তা কৰি পেলাই ৰজাই তৃতীয়গৰাকী ৰাণী আছিল, তৃতীয়গৰাকী পত্নী, তেওঁৰ ওচৰলৈ গৈ পেলাই সুধিলে যে ৰাণী, মই বনলৈ যাওঁ বুলি ভাবিছোঁ, মই সন্ন্যাস ল'ম বুলি ভাবিছোঁ আৰু মই ভাবিছোঁ তুমি মোৰ লগত যাবা। এতিয়া তোমাৰ সিদ্ধান্তটো কি মোক জনাবা, তুমি মোৰ লগত যাব পাৰিবানে? তেতিয়া তৃতীয়গৰাকী ৰাণীয়ে ক'লে যে তুমি য'তেই যোৱা, মোৰ আপত্তি নাই, কিন্তু মই তোমাৰ লগত যাব নোৱাৰোঁ। তোমাৰ লগত মই বনলৈ যাব নোৱাৰোঁ। দৰকাৰ পৰিলে মই দ্বিতীয় বিবাহ কৰি পেলাই মই গুচি যাম, কিন্তু মই তোমাৰ লগত বনত যাব নোৱাৰোঁ। তুমি যদি ইয়াত থাকা মই তোমাৰ লগত থাকিব পাৰিম, কিন্তু ইয়াত নাথাকিলে মই তোমাৰ লগত যাব নোৱাৰোঁ। তাৰপিছত ৰজাৰ আৰু দুখ লাগিলে, যেতিয়া তৃতীয়গৰাকী পত্নীও ক'লে মই নাযাওঁ, তেতিয়া দুখ লাগি পেলাই দ্বিতীয়গৰাকী পত্নী, যিগৰাকী দ্বিতীয় পত্নী আছিলে, তেওঁৰ ওচৰলৈ গ'ল। দ্বিতীয়গৰাকী ৰাণীৰ ওচৰলৈ গ'ল। দ্বিতীয়গৰাকী ৰাণীকো সি একেদৰে ক'লে। দ্বিতীয়গৰাকী ৰাণী আছিলে ৰজাৰ সকলো সুখ দুখত লগ দিয়ে, সকলো কথা ৰজাৰ সিদ্ধান্ত ৰজাই সেইগৰাকী ৰাণীৰ লগত লয়, ঠিক আছে। সকলো পৰামৰ্শ দিয়ে, উপদেশ দিয়ে, কোনটো ভাল কোনটো বেয়া সেইখিনি সকলো শ্বেয়াৰ কৰে সেইগৰাকী ৰাণীৰ সৈতে। সেইগৰাকী ৰাণীয়ে প্ৰত্যেকটো বস্তু সিদ্ধান্তত লয় যে কি কৰিব, কেনেকৈ কৰিলে ৰাজ্যভাৰ চলিব, প্ৰত্যেকটো বস্তু উপদেশ দিয়ে সেই ৰাণীগৰাকীয়ে, দ্বিতীয় ৰাণীয়ে, ঠিক আছে। দ্বিতীয় ৰাণী মানে সকলো আছিলে ৰজাৰ। তো ৰজাই ভাবিলে এইগৰাকী ৰাণী মোৰ লগত 100% যাব। তাৰপিছত ৰাণীক ক'লেগৈ, দ্বিতীয়গৰাকী ৰাণীক ক'লেগৈ যে মই বনত যাব খুজিছোঁ, মই শেষ জীৱনটো সন্ন্যাস লৈ পেলাই বনত বাস কৰিব বিচাৰিছোঁ,
গতিকে মোৰ লগত মই ভাবিছোঁ তোমাক লৈ যাম। এতিয়া তোমাৰ সিদ্ধান্তটো কি? তুমি মোৰ লগত যাব পাৰিবানে? তেতিয়া দ্বিতীয়গৰাকী পত্নীয়ে ক'লে যে মই তোমাৰ সকলো কাম কৰি দিব পাৰিম। তোমাৰ জীৱনৰ প্ৰত্যেকটো দায়িত্ব মই লৈ আছোঁ আৰু লৈ থাকিম, শেষলৈকে লৈ থাকিম। তুমি যেতিয়া তোমাৰ মৃত্যু হ'ব, তোমাৰ চিতাত জুই দিয়া, মুখাগ্নি কৰা সকলো দায়িত্ব মই ল'ম। তোমাৰ শ্ৰাদ্ধ পতা, তোমাৰ সকাম কৰা, তোমাৰ পিণ্ড দিয়া, সকলো কাম মই কৰিব পাৰিম। কিন্তু মই তোমাৰ লগত যাব নোৱাৰোঁ। ৰজাৰ আৰু দুখ লাগিলে। ৰজাই ভাবিলে যে যাক বহুত আপোন বুলি ভাবিছিলোঁ, যাৰ লগত সকলো শ্বেয়াৰ কৰিছিলোঁ, যাৰ উপদেশ মই মানিছিলোঁ, যাৰ সকলো সিদ্ধান্ত মই মোৰ সিদ্ধান্ত বুলি ভাবিছিলোঁ, যোনে বেয়া পাব বুলি ভাবি পেলাই মই কাম কৰা নাছিলোঁ, সেইগৰাকী পত্নীও মোৰ লগত নাযায়। সেই দুখ মনেৰে আগুৱাই গৈ আছিলে। গৈ থাকোঁতে দেখা পালে দুৱাৰ মুখত এগৰাকী মহিলা ৰৈ আছে, ক্ষীণ-মীন, একেবাৰে দুৰ্বল, কাপোৰ কানি ভাল নহয়, ফটা চিঙা কাপোৰ কানি পিন্ধি আছে, তেনেকৈ ৰৈ আছে দুৱাৰ মুখত। আৰু সেইগৰাকী আছিলে ৰজাৰ প্ৰথম পত্নী, যিগৰাকী প্ৰথমতে বিয়া পাতি আনিছিলে, সেইগৰাকী পত্নী। ৰজাই সেইগৰাকী পত্নীক কোনোদিন গুৰুত্বই দিয়া নাছিল। সেইগৰাকী পত্নীৰ বিষয়ে চিন্তাই কৰা নাছিলে। কোনোদিন সেইগৰাকী পত্নীৰ বিষয়ে ভবা নাছিলে, চোৱা চিতা কৰা নাছিলে, ঠিক আছে, কোনো দায়িত্বই লোৱা নাছিলে, কোনো গুৰুত্বই দিয়া নাছিলে সেইগৰাকী পত্নী। আৰু সেইকাৰণে সেইগৰাকী পত্নী দুৰ্বল হৈ পৰিলে, ক্ষীণাই শুকাই নাইকিয়া হৈ গ'ল, কাপোৰ কানিও ভাল নেপিন্ধে, কাৰণ ৰজাইতো গুৰুত্বই নিদিয়ে, তো সেইকাৰণে কাপোৰ কানিও বেয়া, ঠিক আছে। তো গুৰুত্ব নিদিয়া পত্নীগৰাকীয়ে ক'লে, ৰজালৈ দেখি পালে, ৰজাৰ দুখ মন দেখা পাই পেলাই ৰজাক ক'লে যে তুমি চিন্তা নকৰিবা, তোমাৰ লগত আছিলোঁ আৰু তোমাৰ লগতে ময়ে যাম। তোমাৰ শেষ দিনাখন তুমি য'ত যাবা তালৈকেও মই লগত যাম। তোমাৰ লগ মই কেতিয়াও নৰো, মই তোমাৰ লগতে থাকিম, তোমাৰ লগত যাম। বন্ধুসকল, এই ষ্টৰিটো ৰজাজনৰ নহয়, এই ষ্টৰিটো মোৰ হয়, এই ষ্টৰিটো আপোনাৰ হয়, এই ষ্টৰিটো আমাৰ সকলোৰে হয়। এই ষ্টৰি আমাৰ সকলোৰে হয়। আমাৰ লগতে সেইখিনি হৈ থাকে, ঠিক আছে। আমাৰে সেই 4গৰাকী যে পত্নী নহয়, সি হৈছে যিগৰাকী চতুৰ্থ পত্নী, আমাৰ শৰীৰটো, ঠিক আছে। সেই ৰজাৰ যি চতুৰ্থগৰাকী ৰাণী আছিলে, চতুৰ্থগৰাকী পত্নী আছিলে, যাক সুধিছিলে যে তুমি মোৰ লগত যাবানে, সেইগৰাকী পত্নী, সেইগৰাকী হৈছে আমাৰ শৰীৰটো, আমাৰ শৰীৰটোৱে, যাক আমি খুব ভাল পাওঁ, যাক আমি ধুনীয়া কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ, সদায় তাত মানে ক্ৰীম ঘঁহোঁ, ফেচ ৱাছ কৰোঁ, বিভিন্ন ধৰণৰ কাম কৰোঁ, যাতে শৰীৰটো সুন্দৰ হৈ থাকে, ধুনীয়া হৈ থাকে, যাতে শৰীৰটোক লৈ পেলাই আমি গৌৰৱ কৰোঁ, হয়নে? কিন্তু এই শৰীৰটো আমাৰ লগত নাযায়, আমাৰ মৃত্যুত আমাৰ লগত কেতিয়াও নাযায়। যাক আমি বেছি গুৰুত্ব দি থাকোঁ, যাৰ শৰীৰটোৰ কাৰণে আমি সদায় চিন্তা কৰোঁ, হয়নে? জিম কৰোঁ, এক্সাৰচাইজ কৰোঁ, বিভিন্ন ধৰণৰ কাম কৰোঁ, কিন্তু এই শৰীৰটো আমাৰ লগত নাযায়, ঠিক আছে। তাৰপিছত হৈছে তৃতীয় পত্নী। তৃতীয় পত্নী আমাৰ ৰজাৰ যিগৰাকী তৃতীয় পত্নী আছিলে, তৃতীয় পত্নীয়ে ক'লে যে মই তোমাৰ লগত নাযাওঁ। সেই তৃতীয় পত্নীগৰাকী হৈছে আমাৰ যিখিনি বস্তুক লৈ পেলাই আমি লোভ কৰোঁ, যিখিনি বস্তুক লৈ পেলাই আমি মোহ কৰোঁ, ঘৰ বাৰী সম্পত্তি যিখিনি আছে, যিখিনিক লৈ পেলাই আমি সদায় লোভ কৰোঁ, সদায় মোহ কৰোঁ, সদায় এইটো মোৰ হয়, এইটো মোৰ হয়, এইটো মোৰ হয়, হয়নে? সদায় মানে সেইবিলাকক লৈ পেলাই আমি সদায় কাজিয়াও কৰোঁ, তৰ্কবাজ কৰোঁ, নিজৰ ভাই ককাইৰ লগত কাজিয়া কৰোঁ, ঠিক আছে, যোনটো এইটো মোৰ হয়, এইটো মোৰ হয় বুলি। সেই সম্পত্তি, সেই মাটি বাৰী, সেই ঘৰ আমাৰ লগত কোনোদিন নাথাকে। যিদৰে সেই ৰাণীগৰাকীয়ে কৈছিলে যে তোমাৰ লগতো মই নাযাওঁ, যদি দৰকাৰ পৰে মই দ্বিতীয় বিবাহ কৰি ল'ম। মানে এই সম্পত্তি, এই ঘৰ, এই যাক যি বস্তুবিলাক আমি ভাল পাওঁ, যিবোৰ বস্তুৰ প্ৰতি মোহ কৰোঁ, লোভ কৰোঁ, এইবিলাক বস্তু এদিন আনৰ হৈ যাব।
আমি যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম সেই বস্তুবিলাক বেলেগৰ হৈ যাব, আনৰ হৈ যাব, আমাৰ হৈ নাথাকে আৰু হয়নে। যাক লৈ পেলাই আমি দন হাই কাজিয়া চব কৰোঁ, সেই বস্তুও আমাৰ লগত নাযায়, সেই বস্তুও আমি থৈ যাব লাগিব, টকা পইচা চব। সেইগৰাকী হৈছে আমাৰ তৃতীয় পত্নী, হয়নে। আৰু সৰি দ্বিতীয় পত্নী, তৃতীয় পত্নী, ঠিক আছে, তৃতীয় পত্নী যিগৰাকী আমাৰ তৃতীয় পত্নী, সেইগৰাকী আমাৰ লগত নাযায়, ৰাণীৰ তৃতীয় পত্নী, ঠিক আছে। তাৰপিছত ৰাণীৰ দ্বিতীয় পত্নী, যিগৰাকী দ্বিতীয় পত্নী আছিলে, এই দ্বিতীয় পত্নী হৈছে আমাৰ সম্বন্ধীয়, আমাৰ যাক আমি আপোন বুলি ভাবোঁ, যি মোৰ পত্নী, যি মোৰ ল'ৰা ছোৱালী, যি মোৰ ভাই ককাই, যি মোৰ সম্বন্ধীয়সকল, এইসকল আমাৰ লগত কেতিয়াও নাযায়। এইসকলে সেই সময়লৈকে আমাক লগ দিব যেতিয়া আমাৰ মৃত্যু হ'ব, আমাক চিতাত দিয়াৰলৈকে, আমাক চিতাত উঠোৱাৰলৈকে, আমাক মুখাগ্নি কৰালৈকে, আমাৰ সকাম আদি চব কৰিব, কিন্তু আমাৰ লগত নাযায়। যাক আমি আপোন বুলি ভাবোঁ, যাক আমি বহুত ভাল পাওঁ, যাক আমি সকলো তেওঁলোকৰ বাবে সকলো কৰিবলৈ চেষ্টা কৰোঁ, তেওঁলোকৰ উপদেশ মানো, তেওঁলোকৰ সিদ্ধান্ত নোলোৱাকৈ কোনো কাম নকৰোঁ, ঠিক আছে। তেওঁলোকে বেয়া পাব বুলি কোনো কৰ্ম নকৰোঁ, ঠিক আছে। আমি কিবা এটা চিন্তা কৰিলেও তেওঁলোকৰ ভয়ত, যে তেওঁলোকে বেয়া পাব নেকি, তেওঁলোকে কি ক'ব, হয়নে। আমি যিকোনো কাম, কিবা এটা ব্যৱসায়ো আৰম্ভ কৰিব খুজিছোঁ, কিজানি ঘৰৰ মানুহে যদি ফেইল হৈ যাওঁ কি হ'ব, ইজন মোৰ পৰিয়ালৰ মানুহে কি ক'ব, আমুকে কি ক'ব, এই যিসকলৰ কথা আমি চিন্তা কৰি থাকোঁ, যি আমাৰ তৃতীয় পত্নী হয়, সেইগৰাকীও আমাৰ লগত নাযায়, ঠিক আছে। আমাৰ চিতা মুখা আগ্নি দিয়ালৈকে চব কৰিব, চিতাত দিয়ালৈকে, মুখা আগ্নি দিয়ালৈকে, শ্ৰাদ্ধ সকাম পিণ্ড চব দিব, কিন্তু আমাৰ লগত কোনোদিন নাযায়। কিন্তু সেই যি চতুৰ্থ পত্নী, ৰজাৰ যি চতুৰ্থ পত্নী আছিলে নহয়, সেই চতুৰ্থ পত্নী আমাৰ হৈছে কি, আমাৰ আত্মা, যাক আমি গুৰুত্বই নিদিওঁ কোনোদিন। আমি আত্মা, আমাৰ আত্মাটোৰ প্ৰতি কোনোদিন গুৰুত্বই নাই, আমি গুৰুত্বই নিদিওঁ। যি আত্মাই আমাক সদায় লগ দিয়ে, আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময়ত আমাৰ সেই আত্মাই মাত মাতে, আমাৰ আত্মাৰ পৰাই আমাৰ ভিতৰৰ পৰা যিটো আৱাজ আহে সেইটোৱে শুনো। মানুহে কয় মটিভেশ্যন, ডাঙৰ মটিভেশ্যন লাগে, আটাইতকৈ ডাঙৰ মটিভেশ্যন আমাৰ আত্মাৰ পৰা আহে। আমাৰ আত্মাৰ সমান মটিভেশ্যন ক'তোৱে নাপাওঁ। আমাৰ আত্মাই যি ধৰণে কয় নহয়, সেই ধৰণে যদি আমি কাম কৰোঁ, সকলো কামতে সফল হ'ব পাৰোঁ। আমাৰ আত্মাই দুখৰ সময়টো লগ দিয়ে, বেয়া কৰ্ম কৰিব যাওঁতেও আমাৰ আত্মাৰ পৰা আৱাজ আহে যে এইটো নকৰিব, কিন্তু আমি আমাৰ আত্মাৰ কথা কোনোদিনেই নুশুনো, কোনোদিনে গুৰুত্ব নিদিওঁ। যিদৰে ৰজাই প্ৰথম পত্নীক কেতিয়াও গুৰুত্ব দিয়া নাছিলে, কিন্তু অৱশেষত ৰজাৰ লগত যাবৰ কাৰণে ৰেডি হ'ল প্ৰথম পত্নী। সেইদৰে আমাৰ লগত যাব মাত্ৰ আমাৰ আত্মা। সেইকাৰণে বন্ধুসকল, এই ষ্টৰিটোৰ পৰা এটা সুন্দৰ বস্তু শিকিব পাৰি, এটা সুন্দৰ মেছেজ পাব পাৰি। সেই মেছেজটো এটাই হৈছে যে আমি সদায় আত্মাক গুৰুত্ব দিব লাগে, আত্মাৰ কথা শুনিব লাগে। আমি নিজক ভাল পাবলৈ শিকিব লাগে, আমাৰ আত্মাটোক ভাল পাবলৈ শিকিব লাগে। আমাৰ আত্মাই কেতিয়াও ভুল সিদ্ধান্ত নিদিয়ে। আমি আমাৰ আত্মাৰ কথাই নুশুনো, আমি আত্মাক গুৰুত্ব নিদিওঁ। আমি যিবিলাক আমাৰ নহয়, ঠিক আছে, আমাৰ লগত এদিন কোনো নাযায়, সেই সকলক আমি গুৰুত্ব দি পেলাই পাহৰি পেলাওঁ আমাৰ নিজৰ আত্মা। আমাৰ আত্মাৰ কথা শুনিবলৈ আমি পাহৰি পেলাওঁ। আমি সেই সকলৰ কথা শুনো যিসকল আমাৰ লগত কোনোদিন নাযায়। আমি যেতিয়া এই পৃথিৱীত যাম নহয়, তেওঁলোকে আমাক বিদায়হে দিব, কিন্তু তেওঁলোক আমাৰ লগত কেতিয়াও নাযায়। কিন্তু সেই সকল লোকক আমি বেছি গুৰুত্ব দিওঁ, কিন্তু নিজৰ আত্মাটোৱে যি আমাক বিপদৰ সময়তো সহায় কৰে, আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সময়তো সহায় কৰে, সেই আত্মাৰ কথা আমি কোনোদিন নুশুনো। এই কথা সত্য হয় নে নহয় জনাব কমেণ্ট কৰি পেলাই। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ'ত শ্বেয়াৰ কৰে, প্ৰত্যেকটো ভিডিঅ'ত লাইক কমেণ্ট কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ
যে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিছে। তাৰ বাবে মোৰ বহুত বহুত ধন্যবাদ। আপোনালোকে মোক ইমান সহযোগ দিছে, আপোনালোকে মোক ইমান মানে সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।